ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিলে প্ৰায় 16350 টাকৈ অত্যাধিক ভেকেন্সি মুকলি কৰিছে গ্ৰেজুৱেচন হক আন্ডাৰ গ্ৰেজুৱেচন হক সকলোৰে চাকৰি আহি গৈছে 10 পাছ হক 12 পাছ হক ডিগ্ৰী পাছ হক সকলোৰে ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো কেনেদৰে আবেদনসমূহ কৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কিমান বিচাৰিছে অৰ্হতা কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনকন ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবে আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আহক ভিডিঅ'টো আৰম্ভ কৰো ইয়াত আমি কৈছে ৰেলৱে বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে পোনপ্ৰথমে যেটো গ্ৰেজুৱেচন আৰু আন্ডাৰ গ্ৰেজুৱেচন লেভেলৰ কাৰণে 8860 টা ভেকেন্সি মুকলি কৰিছে সেই ভেকেন্সি কিটি কথা ডিসকাস কৰিম তাৰ পিছত বাকি যিখিনি ভেকেন্সি আছে সেইখিনি কথা ডিসকাস কৰা হ'ব ইয়াত আমি কৈছে আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে মুকলি কৰিছে আজিটো 8860 টা আছে ইয়াৰ ক্ষেত্ৰত গ্ৰেজুৱেচন যিসকলে পাছ কৰিছে বিএ হক বিএসসি হক বিকম হক তেওঁলোকো আবেদন কৰিব পাৰিব আৰু যিসমূহ আন্ডাৰ গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি টিটি ভেকেন্সি হৈছে যেটো আন্ডাৰ গ্ৰেজুৱেচন লেভেলত 12 পাছ হক তেওঁলোকো এই ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব সো ভিডিঅটো আপোনালোকে শেষলৈকে চাব ইয়াত আমি কৈছে আৰআৰবি ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড তাৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে পোনপ্ৰথমে যিখিনি গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি আছে মই সেইখিনি কথা কৈ দিব বিচাৰিছো গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি হয় ইয়াৰ ক্ষেত্ৰত আপোনালোকে লিখিব পাৰিছে নেম অফ দা পোষ্ট ষ্টেচন মাষ্টাৰৰ ভেকেন্সি আছে গুড ট্ৰেইন মেনেজাৰ ভেকেন্সি আছে ট্ৰেফিক এছিষ্টেণ্টৰ ভেকেন্সি আছে চিফ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ ভেকেন্সি আছে জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট আছে টাইপিষ্টৰ ভেকেন্সি আছে সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এনেকুৱাৰণৰ ভেকেন্সি সমূহ দেখিবলৈ পাব আৰু এই ভেকেন্সিখিনি ক্ষেত্ৰত যেটো গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি হয় বিএ হক বিএসসি হক বিকম হক যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব 5810 টা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰআৰবি গুৱাহাটী ক্ষেত্ৰত 56 টা ভেকেন্সি আছে দেখিব পাৰিছে আৰু বয়সৰ সময়সীমা 18 পৰা 33 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এইখিনি গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি বিএ বিএসসি বিকম যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব বাকি যিখিনি আন্ডাৰ গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি আছে যিবোৰ 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সেই ভেকেন্সিখিনি কথা মই জনাই দিয়া হ'ব সো ভিডিঅটো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব যিখিনি আন্ডাৰ গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি এইখিনি আছে আপোনালোকৰ টিকেট ক্লাৰ্ক যেটো আপোনালোকৰ টিকেট ক্লাৰ্ক টিসি ভেকেন্সি বুলি কয় একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ ভেকেন্সি আছে জুনিয়ৰ ক্লাৰ্কৰ আছে মানে জুনিয়ৰ লেভেলৰ আপোনালোকৰ 10 ক্লাৰ্কৰ ভেকেন্সিও আছে মানে টিটি ভেকেন্সি কিনে টোটেল 3050 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু এই ভেকেন্সিখিনি আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেচন লেভেলৰ মানে 12 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব সো এটা আপোনালোকৰ বাবে ভাল খবৰ হয় যিসকলে 12 পাছ কৰিছে তেওঁলোকে ভাল খবৰ হয় যেটো তেওঁলোকে যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই দেখিব পাৰিছে টোটেল পোষ্ট আন্ডাৰ গ্ৰেজুৱেচন লেভেল দেখিব আছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়া ডিটেইলছ খিনি দেখিব আছে এজ লিমিট 18 পৰা 30 বছৰ ভিতৰত হলে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশন 12 পাছ মানে আপোনালোকে যে হাই সেকেন্ডাৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰি ভেকেন্সি খিনি ক্ষেত্ৰত সো এটা ভাল সুযোগ এটা ভাল সুবিধা আছে সো এই সুযোগ আৰু সুবিধা আপোনালোকে নেহেৰুৱাব সো যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাই সেকেন্ডাৰী যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে এই ভেকেন্সি খিনি ক্ষেত্ৰত আৰু যিখিনি ফাইনেল ইয়াৰৰ ষ্টুডেন্ট হয় তেওঁলোকো আবেদনসমূহ কৰি ল'ব পাৰে সো এটা ভাল খবৰ আপোনালোকৰ বাবে মুকলি কৰি দিছে বাকি যদি এডভাৰটাইজমেন্টখন চাব বিচাৰে লিংকটো ডেসক্ৰিপচনতে পাব তাত গৈ ভালদৰে আপোনালোকে চাই মেলি ল'ব পাৰিব মই মিনিমাম যিখিনি ডিটেইলছ লাগে এপ্লাই কৰিবলৈ মই সেইখিনি জনাই দিলোঁ আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলৈকে পাৰে আৰু এজ ৰিলেক্সেশন সমূহ লাভ কৰিব মই এজ ৰিলেক্সেশন সমূহ কিমানকৈ লাভ কৰিব কৈ দিছো ওবিসি এনসিএলৰ ক্ষেত্ৰত 3 বছৰ এসটি ক্ষেত্ৰত 5 বছৰ পিডব্লিউডি আপোনালোকৰ ইউআৰ বা ইডব্লিউএছ লৈ 10 বছৰ আৰু এটা ভাল খবৰ আপোনালোকে ইডব্লিউএছ ৰ ৰিজাৰ্ভেশন হেতু এটা লাভ কৰিব ৰিলেক্সেশন যিটো ৰিজাৰ্ভেশন লাভ কৰে কোটা এটা বাই 10% হেতু আপোনালোকে লাভ কৰিব যিটো চেন্ট্ৰেল লেভেলৰ ভেকেন্সি হয় পিডব্লিউ ওবিসি এনসিএল 13 বছৰ পিডব্লিউ এসএসএল 15 বছৰকৈ আপোনালোকে ৰিলেক্সেশন সমূহ লাভ কৰিব আৰু ইয়াত হাউ টু এপ্লাই ক্ষেত্ৰত যদি ক'ব যে এটা অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব অনলাইন যোগে আবেদন কৰিবলৈ এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ থ্ৰু দি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইলিজিবল হয় ডিটেইলছ কিন্তু জনাই দিছো আৰু আপোনালোকে দেখিব পাৰিছে এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে সুযোগ আৰু সুবিধা আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰা নাই আৰু ভেকেন্সি খিনি দেখিছে গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি আছে আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যেটোতে আপোনালোকৰ ইলিজিবল হয় হেতুতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিওত লগ পাম